সাইকেট্ৰিষ্ট বুলি ক'লে সকলোৱে ভয় খায় যে মোৰ কিবা এনেকুৱা মগজু গণ্ডগোল হৈছে নেকি এনেকুৱা টাইপৰ কিবা আহে কিছুমান কথা বহুতে ভাবে যে মনোৰোগ বিশেষজ্ঞৰ ওচৰত পঠাইছে মানে কিবা মগজুৰ বিকৃতি ঘটিছে নেকি কিছুমান কেছ আমি এনেকৈ পাই আছোঁ কি ডিপ্ৰেশ্যন এনজাইটি আছে ডিপ্ৰেশ্যন এনজাইটি হ'লে যেতিয়া এডিক্টিভ ছাবষ্টেঞ্চ লয় এলকহল হ'ল ভাঙি হ'ল তেতিয়াহ'লে পেচেণ্টে কয় কি আমাক যেতিয়া মই এলকহল লওঁ মোৰ এনজাইটিটো কমি যায় অভিয়াছলি কমিব মাইণ্ডটো ছাপ্ৰেছ হৈ আছে এণ্ড যেতিয়া কিন্তু এলকহল ইফেক্ট যাব তেতিয়াহ'লে এনজাইটি বেছিকৈ ঘূৰি আহিব মানে ছাবষ্টেঞ্চ কি কৰে টেম্পৰেৰী ৰিলিফটো দি দিয়ে সেইটো সঁচা কথা বাট যেতিয়া ৰিলিফ ছাবষ্টেঞ্চ ইফেক্ট যাব আৰু বেছিকৈ প্ৰব্লেম হ'ব আজিকালি যদি দেখা পায় আপুনি যদি পল্টন বজাৰ ষ্টেচনৰ ফালে যায় নিশ্চয় দেখা পাব এই সৰু সৰু বাচ্চাবিলাক সৰু বাচ্চা তেওঁলোকে একদম সৰু তেওঁলোকে এইবোৰ যে ডেনড্ৰাইট লৈ আছে পইচা বিচাৰে আমি ভাবোঁ তেওঁলোকে খাবলৈ পইচা বিচাৰে যদি পইচাটো দিয়ে সেইটো পইচা তেওঁলোকে সেই ধৰণৰ বস্তুবিলাক কিনে বটলত কিবা এনেকৈ ভৰাই ল'ব ইমান নাজানো সেই বিষয়ে কিন্তু সেইবোৰ দেখা যায় ছানমাইট বিশেষকৈ দেখা যায় আজিকালি আপোনাৰ চিৰিঞ্জ ইউজ কৰাটো বহুত বাঢ়ি গৈছে মিনছ ড্ৰাগছ লৈ চিৰিঞ্জ ইউজ কৰে হেপাটাইটিছ এণ্ড HIV এইটো লাহে লাহে বাঢ়ি গৈছে মানুহে কয় কি মই নিজৰ চিৰিঞ্জ ইউজ কৰোঁ শ্বেয়াৰ নকৰোঁ বাট নিচা পিছততো কোনে কি কৰি আছে গম নাপায় এইটো প্ৰশ্ন চাগে এইটো সমস্যা বহুতৰ হয় এই যে ঘৰত তলা মাৰি থাকে তেওঁ কোৱাৰ দৰে মোৰ সতীৰ্থ তেওঁ কোৱাৰ দৰে আচলতে তলাটো মাৰি থাকে 10 বাৰ চেক কৰি থাকে গেছটো অফ হৈছে নাই 10 বাৰমান চাবগৈ গৈ পেলাই এই ধৰণৰ সমস্যাবোৰ কি কেনেকুৱা কিয় হয় এনেকুৱা আপোনাৰ মাজত হয় নেকি যে আপুনি টাইম দিব পৰা নাই ফেমিলিত কাজিয়া এনেকুৱা কেতিয়াবা হয় নেকি কমন বস্তু আছে দুটা বাচন থাকিলেতো চাউণ্ড হ'বই আপোনাৰ সেইটো কমন বস্তু ইমান ডেইলিটো ৰোগী চাই থাকে পেচেণ্টক ছাৰ্ভিচ দিয়া আছে তাৰ মাজতে কেতিয়াবা নিজৰ কাৰণে টাইম উলিয়াবলৈ মন নাযায়নে আপুনি তেনেকৈ কেতিয়াবা ফুৰিব মেলিব যায় নে যায় মইতো গৈ থাকোঁ এক্সট্ৰা মেৰিটেল এফেয়াৰ সেইটো এটা ৰিজন আছে যেনেকৈ আজিকালি এক্সট্ৰা মেৰিটেল এফেয়াৰ কেছটো বহুত আহে আমাৰ লগত ৰিজন আছে কি আপোনাৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ হয় কেতিয়া যেতিয়া মানুহে ইম'চনেল ছাপৰ্ট সেইটো কেয়াৰ সেইটো মৰম যোনটো পাব লাগে ঘৰত পোৱা নাই এটা হাজবেণ্ড ৱাইফ নহ'লে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ মাজত ট্ৰাষ্ট ইছ্যু বহুত আহি গৈছে নিজৰ ফ্ৰেণ্ডৰ লগত অনলাইন আছে একো ৰিপ্লাই দিয়া নাই এণ্ড চাই আছে কি ইমান দেৰি পৰা অনলাইন আছে ৰিপ্লাই দিয়া কিহৰ কাৰণে দিয়া নাই বেলেগৰ লগত কথা পাতি আছে নেকি ট্ৰাষ্ট ইছ্যুত এনেকুৱা কেছ আমি বহুত পাওঁ কি পুৰা দিন অনলাইন থাকে কিন্তু যদি মই আপোনাৰ কিবা সুধোঁ তেতিয়াহ'লে ৰিপ্লাই নিদিয়ে কাৰোবাৰ বেলেগৰ লগত কথা পাতে নেকি ট্ৰাষ্ট ইছ্যু আৰু দৰ্শকসকল আজি আমাৰ পডকাষ্টৰ অতিথি হৈছে সকলোৰে পৰিচিত মনোৰোগ বিশেষজ্ঞ ডাক্তৰ অশোক কুমাৰ পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ হয় ইতিমধ্যে দৰ্শকসকল আমাৰ আগতীয়াকৈ প্ৰিকেপ দেখা পাই গমেই পাইছে আমি কি বিষয়ে আলোচনা কৰি আছোঁ যিহেতু আমাৰ সমাজত ইমানেই বাঢ়িছে এনজাইটি ডিপ্ৰেশ্যন এইসমূহ সমস্যা ইমানেই বাঢ়িছে তাৰ বাবে আমি যিহেতু আজি আলোচনা কৰিবলৈ গৈ আছোঁ বিভিন্ন দৰ্শকৰ প্ৰশ্ন আছিলে আমাৰ আগতেও এই বিষয়ে প্ৰশ্ন আছিলে গতিকে প্ৰশ্নৰ মাজলৈ যাম তাৰ পূৰ্বে আপুনি ভালে আছে খবৰ ভাল হয় হয় আমি আচলতে 2 বছৰৰ পিছত চাগে লগ হৈছোঁ নেকি এনেকৈ সাক্ষাৎকাৰৰ যোগেদি হয় হয় আমি পূৰ্বতো এটা খণ্ড আগবঢ়াইছিলোঁ সঞ্জীৱনী অনুষ্ঠানটোৰ যোগেদি আজি আমাৰ পডকাষ্টৰ অতিথি হিচাপে তেখেতক পাই খুবেই আচলতে সুখী অনুভৱ কৰিছোঁ লগতে আমি দেৰি নকৰোঁ প্ৰশ্নৰ মাজলৈ যাওঁ যি আচলতে মই ক'লোঁ যে এনজাইটিৰ পৰা আৰম্ভ কৰোঁ নেকি হয় আচলতে আজিকালি যুৱচামৰ মাজত ইমানেই বাঢ়িছে এনজাইটি বুলি ক'লে তাৰমানে সকলোৱে এটাই ভাবে যে মোৰ এনজাইটিৰ প্ৰব্লেমেই আৰু বিশেষকৈ আজিকালি সৰু ল'ৰা ছোৱালীবিলাকে ইমানেই কয় যে মোৰ বহুত ডিপ্ৰেশ্যনত আছে মই বহুত ডিপ্ৰেছড হৈ গৈছোঁ এই ৱৰ্ডকেইটা ইমান কিয় জনপ্ৰিয় হৈ গৈছে আপোনাৰ এনজাইটি ডিপ্ৰেশ্যন আগৰ পৰাও আছে এণ্ড এতিয়া আৱেৰনেছ বঢ়াৰ কাৰণে আমি বেছিকৈ দেখা পাওঁ এনজাইটি এণ্ড ডিপ্ৰেশ্যন বেছিকৈ বাঢ়ি আছে এণ্ড ছেকেণ্ড ৰিজন আছে কি লাইফষ্টাইল চেঞ্জ বহুত আহি গৈছে মানুহৰ আগতে যিমান ষ্ট্ৰেছ ইমান নাছিলে এতিয়া ষ্ট্ৰেছফুল লাইফষ্টাইল হৈছে সেইটো কাৰণে এনজাইটি ডিপ্ৰেশ্যন বাঢ়ি আছে এডিকশ্যন বাঢ়ি আছে এলকহল এণ্ড আপোনাৰ এডিকশ্যন বঢ়াৰ কাৰণে এনজাইটি ডিপ্ৰেশ্যন বাঢ়ি আছে এণ্ড নেক্সট হ'ল আপোনাৰ ডিজিটেল ইনফৰমেশ্যন আৰু সেইটো কাৰণেও এনজাইটি ডিপ্ৰেশ্যন আমি আছে বাট বেছিকৈ গম পাই আছোঁ হয় হয় আৰু এই যে এনজাইটি বুলি যে মই ক'লোঁ বুকুখন ধপধপ কৰে বহুতৰ হয়তো দৰ্শকসকলৰ এনেকুৱা হয় কিছুমানৰ বুকুখন ধপধপাই থাকে এনেকুৱা লাগে যে মই মৰিয়ে থাকিম নেকি এতিয়া এনেকুৱা টাইপৰ ফিল হয় উশাহটো যেন ছুটি হৈ গৈছে সেইটো নহয় কিন্তু ফিল হৈ থাকে আৰু এনেকুৱা হয় কেতিয়াবা হাত ভৰি জিনজিনাই আহে এইবিলাক হ'লে বহুতে ভাবে যে মোৰ বুকুৰ কথা যেতিয়া মোৰ হাৰ্টৰ প্ৰব্লেম বহুতে ভাবে আৰু তাৰ বাবে হাৰ্টৰ ডক্টৰৰ ওচৰত যায় আৰু তাৰোপৰি বহুতে
চিন্তা কৰি নাচায় যে মই বেলেগ বেমাৰটো ভুগি থাকিব পাৰোঁ এই ধৰণৰ চিমটমছবিলাক হ'লেই কি এনজাইটি হ'ব পাৰে নেকি না এনজাইটি যেনেকৈ আপুনি কৈ আছে বুকুৰ ধপধপ কৰে এণ্ড হাৰ্টবিট বাঢ়ি যায় কি কৰোঁ কি নকৰোঁ কি হ'ব কি নহ'ব এণ্ড এটা সফকেশ্যন নিচিনা ফিল হয় উশাহ পোৱা নাই তেনেকুৱা লাগি থাকে কেতিয়াবা এনেকুৱা লাগে কি বুকুটো হেঁচা মাৰি ধৰিছে নহ'লে আপোনাৰ বুকুৰ বিষ হৈ আছে মাথা ঘূৰাই আছে গেছৰ প্ৰব্লেমটো বেছিকৈ হৈ আছে হাত ভৰি ঝিন কৰে হাত ভৰি টানি ধৰে তেনেকুৱা এনজাইটি চিমটম হয় বাট কিছুমান আপোনাৰ কাৰ্ডিয়াক প্ৰব্লেম হ'লেও তেনেকুৱা হয় কি বুকুৰ হেঁচা মাৰি ধৰা নিচিনা বুকুৰ বিষ হোৱা নিচিনা এণ্ড উশাহ পোৱা নাই তেনেকুৱা লাগি থকা নিচিনা হয় তো সেইকাৰণে মানুহে ভাবে কিবা হাৰ্টৰ প্ৰব্লেম হ'ল নেকি সেইকাৰণে কাৰ্ডিঅ'লজিৰ লগত যায় তো কাৰ্ডিঅ'লজিৰ লগত যোৱাটো বেয়া নহয় সেইটো যাব লাগে কেতিয়াবা ক'ব নোৱাৰি হাৰ্টৰ কিবা প্ৰব্লেম হৈ আছে এণ্ড চাইকেট্ৰিৰ লগত আহি গৈছে তেতিয়াহ'লে অলপ ট্ৰিটমেণ্টটো খেলি মেলি হৈ যায় যদি আপোনাৰ বুকুৰ বিষ হৈ আছে নহ'লে এনজাইটি হৈ আছে কাৰ্ডিঅ'লজি আপোনাৰ কিছুমান ইনভেষ্টিগেশ্যন কৰে ECG হৈ গ'ল ইক' হৈ গ'ল সেইটো কৰাৰ পিছত যদি নৰ্মেল আছে তেতিয়াহ'লে সেইটো আপোনাৰ হৈ যায় কি কাৰ্ডিক প্ৰব্লেম নাই এতিয়া মই সাইকিয়াট্ৰিক প্ৰব্লেম হ'লে যাব পাৰি আৰু মানে সাইকিয়াট্ৰিক প্ৰব্লেম হৈ আছে এনজাইটি হৈ আছে তেতিয়া ট্ৰিটমেণ্ট হ'লে এইটো প্ৰব্লেমটো সলভ হৈ যায় বাট ৰুট কজটো উলিয়াব লাগিব এইটো কিহৰ কাৰণে হৈ আছে যদি কাৰ্ডিক প্ৰব্লেম হৈ আছে কাৰ্ডিঅলজি এইটো চাব কি কিহৰ কাৰণে এইটো প্ৰব্লেম হৈ আছে আৰু যদি সাইকিয়াট্ৰিক প্ৰব্লেম হৈ আছে তেতিয়াহ'লে কিহৰ কাৰণে এনজাইটি হৈ আছে এইটো বস্তু সাইকিয়াট্ৰিষ্টে ওলাব চাব হয় আৰু এই এনজাইটি আৰু ডিপ্ৰেছনৰ মাজত পাৰ্থক্যটো কি আছে ডিফাৰেন্সটো কি হয় দুইটাই মুড ডিসঅৰ্ডাৰ হয় এনজাইটি যোনটো আপোনাক কৈ আছে চিমটমটো এণ্ড ডিপ্ৰেছন অলপ বেলেগ ধৰণৰ তাত মনটো বেয়া লাগি থাকে দুখ লাগি থাকে মনত আৰু মানে একো ৰিজন নাই তথাপিও মানুহে এনেকৈ ভাবে মোৰ দুখ লাগি আছে যেনেকৈ মানুহে কয় মই আগৰ নিচিনা একো কৰিব ইচ্ছা যোৱা নাই মানুহক কথা পাতিব মন যোৱা নাই মানুহক লগ কৰিব মন যোৱা নাই এণ্ড এনেকুৱা লাগে কি দুনিয়াটো শেষ হৈ গৈছে লাইফত একোৱে নাই একো বাচি থকা নাই মৰি যোৱাই ভাল নহ'লে আপোনাৰ লোনলি ফিল হয় হেল্পলেছ ফিল হয় খংটো বাঢ়ি যায় মানে সৰু সৰু কথাত মানুহে ইৰিটেট হৈ যায় এণ্ড আউটবাষ্ট হৈ থাকে স্লিপ ডিষ্টাৰ্বেঞ্চ হয় টায়াৰ্ডনেছ লাগি থাকে খাব ইচ্ছা নাযায় এণ্ড ইণ্টাৰেষ্ট হেৰাই যায় যি আগতে কাম কৰি ভাল লাগিছিলে যি হবিজ আছিলে এইটো একো কৰিব মন নাযায় এইটো হ'ল ডিপ্ৰেছিভ ফিচাৰ্ছ আপোনাৰ আৰু কেতিয়াবা দৰ্শকসকলৰ আমাৰ আগতেও বিভিন্ন প্ৰশ্ন আছিলে এই যে মই প্ৰথমতে ক'লোঁ বুকু ধপধপাই হাৰ্টবিটটো বাঢ়ি যায় বা আপোনাৰ গাটো জিনজিনোৱা যেন লাগে এইবোৰ যদি সময়মতে ট্ৰিটমেণ্ট নহয় ধৰি লওক তেওঁলোকৰ কোনো হাৰ্টৰ প্ৰব্লেম নাই অন্য সমস্যা নাই যদি সেয়া সাইকিয়াট্ৰিষ্টৰ দ্বাৰাই ট্ৰিটমেণ্ট কৰিব লাগে তেওঁলোকে যদি সময়মতে ট্ৰিটমেণ্ট নকৰে পিছলৈও কিবা ভয়ানক কিবা ৰিজাল্ট আহিব পাৰে নেকি তেনেকুৱা নাই আপোনাৰ যদি টাইমত ট্ৰিটমেণ্ট কৰা হয় সাইকিয়াট্ৰি মানে ৰুল আছে যদি যিমান সোনকালে ট্ৰিটমেণ্ট কাৰণে পেচেণ্ট আহি আছে ইমানে সোনকালে ৰিকভাৰী হয় এণ্ড কমপ্লিট ৰিকভাৰী হয় যিমান বেমাৰটো পুৰণা হৈ গৈ থাকে ইমানে ভাল হ'বলৈ টাইম লাগিব পাৰে নহ'লে আপোনাৰ মেডিচিনছ পাৱাৰটো বেছি দিব লগা হ'ব পাৰে আৰু সেইকাৰণে টাইমত ট্ৰিটমেণ্ট ল'লে সোনকালে ৰিকভাৰী মেডিচিনতে ঠিক হৈ যায় নহয় জানো মেডিচিন ঠিক হয় আৰু যদি কিবা ষ্ট্ৰেছ ফেক্টৰ আছে মানে কিছুমান ক্ষেত্ৰত তেনেকুৱা হয় কি মানুহে নিজৰ মনৰ কথা শ্বেয়াৰ কৰিব নোৱাৰে যেতিয়া আমি সুধোঁ তেতিয়াহ'লে কয় কাৰ লগত শ্বেয়াৰ কৰিম পেৰেণ্টছে বুজি নাপায় নহ'লে পেৰেণ্টছক যদি শ্বেয়াৰ কৰোঁ পেৰেণ্টছে অলপ বেয়াকৈ ক'ব নেকি খং কৰিব নেকি নহ'লে ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিলে ফ্ৰেণ্ডছে জোকাব নেকি ফ্ৰেণ্ডছে হাঁহিব নেকি নহ'লে যদি সেইটো কথা মই শ্বেয়াৰ কৰি দিওঁ পুৰা স্কুলত নহ'লে পুৰা ছ'চাইটিত নহ'লে চব ৰিলেটিভ মাজত সেইটো কথাটো ওলাই যাব তেতিয়াহ'লে মানুহ আমাৰ লাজৰ কথা হৈ যাব তেনেকৈ মানুহে ভাবে তেতিয়া কি কৰে কি কথাবিলাক শ্বেয়াৰ নকৰে সাইকিয়াট্ৰিষ্ট আমি কি হয় কি টাইম দিব লগা হৈ যায় জাষ্ট সেইটো নহয় কি আহিছে এনজাইটি হৈছে সেইটো আমি গম পাই যাওঁ উইদিন 5-10 মিনিটছ কথা পাতিলে গম পাওঁ এনজাইটি হৈ আছে বাট ৰুট কজটো উলিয়াব লাগিব ট্ৰিটমেণ্ট দিলে কি হ'ব চিমটমছো নাইকিয়া হৈ যাব বাট যেতিয়া মেডিচিন বন্ধ হ'ব তেতিয়া আকৌ প্ৰব্লেম হ'ব কি ভিতৰত যি প্ৰব্লেম চলি আছে যোনটো থট প্ৰচেছ এনি টাইম চলি আছে সেইটোতো ওলোৱা নাই মনৰ পৰা সেইটো পুৰা শেষ কৰিব লাগিব সেইটো ওলাব লাগিব সেইকাৰণে টাইম লাগে চাবলৈ আপোনাৰ মেডিচিনছ হেল্প কৰে এণ্ড লগত কেতিয়াবা আমি কাউন্সেলিঙৰ কাৰণে ৰেফাৰ কৰোঁ কি কাউন্সেলিং কৰিলেও নহ'লে থেৰাপি ছেশ্যন কৰিলেও মনৰ কথা যেতিয়া বাহিৰত ওলায় তেতিয়াহ'লে ইম্প্ৰুভমেণ্ট আহে এণ্ড যেনেকৈ আপোনাৰ মাইল্ড এনজাইটি আছে মাইল্ড ডিপ্ৰেশ্যন আছে তেতিয়াহ'লে জেনেৰেলি মেডিচিনছ দৰকাৰ নহয় মাইল্ডত থ্ৰু কাউন্সেলিং থ্ৰু থেৰাপি ছেশ্যনছ ইম্প্ৰুভমেণ্ট অহাৰ চান্সটো থাকে যদি চিমটমছটো বেছিকৈ আছে মডাৰেট চিভিয়াৰ তেতিয়াহ'লেতো মেডিচিনেল হেল্প লাগে যদি আমি মেডিচিন এণ্ড কাউন্সেলিং দুটা কম্বাইন কৰি দিওঁ ৰিজাল্টটো বহুত ভাল আহে আৰু সোনকালে ইম্প্ৰুভমেণ্ট আহে আৰু ইম্প্ৰুভমেণ্টটো ছাষ্টেইন কৰে আৰু এইখিনিতে এটা প্ৰশ্ন মনলৈ আহিছে আজি হ'ল অলপ দিন হ'ল আমালৈ এইটো অনুষ্ঠান সঞ্জীৱনী অনুষ্ঠানৰ যোগেদি আমালৈ এটা প্ৰশ্ন আহিছিলে এই তেওঁলোকৰ তাৰমানে কি হৈছিলে মই যিখিনি ক'লোঁ চিমটমছখিনি সেইখিনি হওঁতে মানে তেওঁক আনজন ডক্টৰে তেওঁক সাইকিয়াট্ৰিষ্টত যাব দিছে
সাইকেট্ৰিষ্ট বুলি ক'লে সকলোৱে ভয় খায় যে মোৰ কিবা এনেকুৱা মগজু গণ্ডগোল হৈছে নেকি, এনেকুৱা টাইপৰ কেতিয়াবা আহে কিছুমান কথা। সাইকেট্ৰিষ্ট মনোৰোগ বিশেষজ্ঞৰ ওচৰত যাব ক'লে বহুতেই ভাবে, আমাৰ সমাজত কিছুমান ভুল ধাৰণা আছে, বহুতে ভাবে যে মনোৰোগ বিশেষজ্ঞৰ ওচৰত পঠাইছে মানে কিবা মগজুৰ বিকৃতি ঘটিছে নেকি, এই ধৰণৰ কিছুমান আহে। আপুনি চিকিৎসক হিচাপে তেনেকৈ কিবা পায়নে পেচেণ্ট এনেকুৱা অলপ ভয় খাই থকা যে মোৰ মনোৰোগ বিশেষজ্ঞক পঠাইছে কিয়, এনেকুৱা হয় নেকি? এটা ৰিজন আছে, এৱেৰনেছ নাই। এণ্ড যদি সাইকেট্ৰিৰ ওচৰত যাম সোসাইটি মানুহে কি ক'ব, এৱেৰনেছ নাই মানে কি সাইকেট্ৰি মনত আহিলে মানুহৰ মনত ফাৰ্ষ্ট ইমেজ কি আহে, মই পাগল নেকি, মই সেইটোৱে কৈছো। হয়, বাট সাইকেট্ৰি তেনেকুৱা নহয় কি অকল যোনটো সাইকোচিছ বেমাৰ হয় অকল সেইটোৱে চাই, বহুত ধৰণৰ বেমাৰ আছে, ডিপ্ৰেছন, এনজাইটি। যদি কোনোবা মন মাৰি বহি আছে কথা পতা নাই, পাগল বুলি নকওঁ আমি। নহ'লে এনজাইটি হৈ আছে, ভয় লাগি আছে, সেইটোতো পাগল বুলি নকওঁ। স্লিপ ডিষ্টাৰ্ব হৈ আছে, টোপনি অহা নাই, সেইটো পাগল বুলি নকওঁ, বেমাৰ হয়। আৰু বেমাৰ ট্ৰিটমেণ্ট কৰিলেতো বেমাৰ ভাল হ'বই। প্ৰব্লেম ক'ত হয় কি বহুত ডক্টৰে আপোনাৰ পেচেণ্টক সাইকেট্ৰিৰ লগত ৰেফাৰ কৰিব নোৱাৰে। ৰিজন কিহৰ কাৰণে কি যদি মই সেইটো পেচেণ্টক কওঁ, পেচেণ্টে খং কৰিব নেকি, পেচেণ্টে বেয়া পাব নেকি, কি আমাক সাইকেট্ৰিৰ লগত কিহৰ কাৰণে পঠাই আছে, সেইকাৰণে বহুত পেচেণ্ট ৰেফাৰ কৰাটো টান হৈ যায়। বহুত পেচেণ্টে এনেকৈ ভাবে কি যদি মই ডক্টৰৰ লগত যাওঁ, নিজৰ ল'ৰা ছোৱালীক ডক্টৰক দেখাওঁ, যদি এনেকৈ ছ'চাইটিত ওলাই যায় কি মোৰ ছোৱালীৰ কিবা সাইকেট্ৰিক প্ৰব্লেম আছে নেকি, নহ'লে ছ'চাইটি কি ক'ব, ল'ৰা যদি কিবা সাইকেট্ৰিক প্ৰব্লেম আছে মোৰ ঘৰৰ মানে ৰিলেটিভ বিলাকে কি ক'ব, তেনেকুৱা এটা প্ৰব্লেম আহি যায়। সেইকাৰণে বহুত পেচেণ্টে সাইকেট্ৰিষ্টৰ ওচৰত নাযায়। এণ্ড বেলেগ ডক্টৰৰ লগত গ'লেও বেলেগ ডক্টৰ ৰেফাৰ কৰিলেও অলপ টান হৈ যায়, কি কিবা ক'লে সিহঁতে বেয়া পাব নেকি। এইটো আচলতে সম্পূৰ্ণ ভুল ধাৰণা চলি আছে সমাজত। এৱেৰনেছ নাই, সেইটোৱে যিমান বেছি এৱেৰনেছ আহিব ইমানে ভাল হ'ব। আৰু এৱেৰনেছ আহিছে, আগৰ নিচিনা নাই এতিয়া, আগততো বহুত বেছি এৱেৰনেছ আছে, তথাপিও আৰু লাগে। হয়, এইটো প্ৰশ্ন মানে আমালৈও অহা প্ৰশ্ন, মই সেইকাৰণে সুধিলোঁ, দৰ্শকৰে প্ৰশ্ন। কাৰোবাৰ মানে এনেকুৱা ধৰণৰ কিছুমান চিমটমছ হ'লে সাইকেট্ৰিষ্ট মানে মই পাগল নেকি, আপুনি কোৱাৰ দৰে সেইটো ভাবেই আহে যে মোৰ মাথাৰ কিবা বিকৃতি ঘটিছে নেকি, মোক ডক্টৰে এইটো কিয় কৈছে, এনেকুৱা ধৰণৰ কিছুমান আহে। গতিকে আমাৰ সমাজত লাগে এই টপিকটোৰ ওপৰত ডিছকাছ হ'ব লাগে আচলতে, যিহেতু আজিকালি ইমান ভুগি আছে নহয় জানো এইবিলাক বেমাৰত। আৰু বিশেষকৈ ল'ৰা ছোৱালীৰ কথা মই যদি যাওঁ, কাৰোবাৰ সন্তানে আজিকালি বিশেষকৈ অভিভাৱকসকলৰো এটা কিছুমান ভুল আছে, এইকাৰণে কৈছোঁ ভুল বুলি। আপুনি চাবচোন, যেতিয়া এটা সৰু বাচ্ছা তেওঁ ভাত নাখায়, ভাত নোখোৱাৰ সময়তো মাকে মোবাইল ফোনটোত এটা ভিডিঅ' প্লে' কৰিহে ভাতটো চোৱাই বা তাৰোপৰি অফিচলৈ গৈছে, দুইজন ধৰি লওক চাকৰিয়াল অফিচলৈ গৈছে, সন্তানটিক মোবাইল ফোনটো দি যায়, এনেকুৱা বিভিন্ন আমাৰ চকুৰ সন্মুখত দেখি থাকোঁ। গতিকে এই মোবাইলৰ লগত যে ইমান কানেকশ্যনটো বাঢ়ি গৈ থাকে, এইবিলাক কাৰণে মাথাত কিবা প্ৰেছাৰ পৰে নেকি সন্তানৰ? আপোনাৰ যেনেকৈ আপুনি কৈছে পেৰেণ্টছৰ ভুল, একচুৱেলি কমপ্লিটলি পেৰেণ্টছ ভুল বুলি ক'ব নোৱাৰি। আপোনাৰ ৱৰ্কিং ক্লাছটো বাঢ়ি আছে, মানে পেৰেণ্টছ দুজনে কাম কৰি আছে, যেতিয়া গধূলি ঘৰত ঘূৰি আহে তেতিয়াহ'লে সিহঁতেও পিচ বিচাৰে, অলপ অকলে থাকি পিচফুল অলপ থাকিব বিচাৰে। তেতিয়া কি কৰে কি ল'ৰা ছোৱালীক মোবাইল ধৰাই দিয়ে, অলপ দেৰি মোবাইল চাওকচোন, মই অলপ শান্তিমতে অলপ দেৰি থাকোঁ। আৰু লাহে লাহে কি হয় কি সেইটো হেবিট নিচিনা ডেভেলপ হৈ যায়। এণ্ড ল'ৰা ছোৱালী পিছত মোবাইল নিদিলে আপোনাৰ খং উঠা আৰম্ভ হৈ যায়। কেতিয়াবা ভুলো আছে কি কেতিয়াবা পেৰেণ্টছে কি কৰে কি ঠিক আছে ভাত খুৱাব কাৰণে, যেনে সৰু টাইমত কি হয় কি শান্তিমতে বাচ্চাই পোৱালীয়ে ভাত খাওক, সেইকাৰণে সৰুৰ পৰা মোবাইলটো ধৰাই দিয়ে। সৰুৰ পৰা মোবাইলটো দি দিলে কি হয় লাহে লাহে সেইটো হেবিট নিচিনা হৈ যায়, পিছত মোবাইল নিদিলে ল'ৰা ছোৱালী ভাতে নাখায়। নহ'লে আপোনাৰ যেতিয়া সেইটো কৰে তেনেকৈ, তেতিয়াহ'লে চিলড্ৰেনছ মাজত বাকী চিমটমছটো ডেভেলপ হোৱা আৰম্ভ হৈ যায়। যেনেকৈ আজিকালি আমি চাওঁ কি স্পীচ ডেভেলপমেণ্টটো বহুত ডিলে হৈ আছে, বহুত শুনা পাব, বহুত কমন হৈ গৈছে কি মোৰ ল'ৰা ছোৱালী কথা বহুত দেৰিকৈ পাতিছে। সেইটো ৰিজন হয়, এটা মেজৰ ফেক্টৰ হয় মোবাইল। যেতিয়া ল'ৰা ছোৱালী মোবাইল চাই থাকিব তেতিয়াহ'লে স্পীচ ডেভেলপ হওঁতে টাইম লাগি যায়, নহ'লে আপোনাৰ স্পীচ ডেভেলপ বহুত দিনলৈ নহয়। আৰু স্পীচ ডেভেলপমেণ্ট নোহোৱাৰ কাৰণে সাইকেট্ৰিক প্ৰব্লেমটো আৰম্ভ হৈ যায়, সেইটো এটা ফেক্টৰ আছে। ছেকেণ্ড এটা শুনিব কি আপোনাৰ বহুত ল'ৰা ছোৱালী খং বহুত বেছি বাঢ়ি গৈছে, সেইটো এটা ৰিজন মোবাইল হয়। মোবাইল যেতিয়া ইউজ কৰি থাকে তেতিয়াহ'লে নিজৰ মতে চলি থাকে, যেতিয়া মোবাইলৰ পৰা বাহিৰত আহে মিনছ ৰিয়েল লাইফত আহে তেতিয়াহ'লে নিজৰ মতেতো চলি থকা নাই বস্তুবিলাক, বেলেগ মানুহৰ মতে চলিব লগা হৈ আছে, নহ'লে বেলেগ মানুহে কণ্ট্ৰল কৰি আছে, তেতিয়াহ'লে এনেকুৱা লাগে কি মইতো নিজৰ মতে একো কৰিবই পৰা নাই, তেতিয়া আকৌ খং উঠা আৰম্ভ হৈ যায়। তাৰপিছত হ'ল কি মোবাইল বেছি চাই থাকিলে ল'ৰা ছোৱালীৰ এনজাইটি ডিপ্ৰেশ্যন বাঢ়ি আছে। যেতিয়া এনি টাইম আপুনি মোবাইলত সোমাই থাকিব এণ্ড মিনছ ছ'চিয়েল মিডিয়াত সোমাই থাকিব, আপোনাৰ ইণ্টাৰেকশ্যনটো কমি গ'ল, নিজৰ লগ সংগৰ লগত বাকী মানুহৰ লগত ইণ্টাৰেকশ্যন নাই। ইণ্টাৰেকশ্যন যেতিয়া নহয় বহুত দিনলৈ, তেতিয়াহ'লে
যেতিয়া ইন্টাৰেক্ট কৰিবলৈ যায় এটা ভয় সোমাই যায় কথা পাতিব পাৰিম কি নোৱাৰিম যদি মোৰ অপোজিট পাৰ্সনে কিবা কৈ দিয়ে মই ৰিপ্লাই দিব পাৰিম কি নোৱাৰিম তো এটা এনজাইটি হোৱা আৰম্ভ হৈ যায় তাৰপিছত লাহে লাহে এনজাইটিটো বাঢ়ি যায় তো মোবাইল এটা মেজৰ ফেক্টৰ হয় সাইকিয়াট্ৰি ইলনেছত হয় আচলতে এইটো ঠিক কথা কৈছে আগতে যেতিয়া আমি সৰু থাকোতে সকলো চাবচোন নিজৰ সমনীয়াৰ লগত খেলিবলৈ বিচাৰি থাকে হয়নে আজিকালি তাৰ মানে সকলোৱে ঘৰে ঘৰে মোবাইলটোলৈ সোমাই যায় আৰু আপুনি এনেকুৱা হয় আমি ফ্ৰেণ্ডৰ মাজতে কেতিয়াবা যদি আমি একেলগ লগ হওঁ সকলোৱে নিজৰ মোবাইলটোতে ব্যস্ত হৈ যায় যেতিয়া মোবাইল ফোনটো ৰাখে তেতিয়াহে গম পায় যে চবজন চুপচাপ হৈ আছে চবে মোবাইলটোতে ব্যস্ত হৈ আছে এনেকুৱা হৈ পৰিছে যাৰ বাবে আজি এই ধৰণৰ ৰোগসমূহ বাঢ়িব ধৰিছে আৰু গতিকে তাৰ বাবে সকলোৱে সতৰ্ক হোৱাটো প্ৰয়োজন নহয় জানো অভিভাৱকৰ লগতে মোবাইল দৰকাৰী আছে মোবাইলটো লাগিবই বাৰু প্ৰ্যাকটিক্যালি যদি ক'বলৈ যাওঁ কি মোবাইল ইউজ কৰিব নোৱাৰি এটা পসিবল নহয় একদম নহয় ফৰ নলেজ ফৰ ইনফৰমেশন মোবাইল চাবই লাগিব আজিকালি মোবাইল ফোনটোতে সকলো হয় লাগিব কিন্তু এক্সেস ইউজটো বেয়া হৈ যায় যি ধৰণৰ বস্তু ভাত খোৱা বস্তু ভাত নাখালে মানুহ জিয়া থাকিব নোৱাৰিব কিন্তু লাগাতকৈ বেছি ভাত খাই দিলে তো পেট বিষ হৈ যাব বমি হৈ যাব তো লিমিট যদি আছে সব ঠিক লিমিট ক্ৰছ কৰাৰ লগে লগে সব বস্তু বেয়া হৈছে আৰু লগতে আমি আৰু কিছুমান প্ৰশ্নৰ কথা পাতিম সেই প্ৰশ্নসমূহ হৈছে আজিকালি ধৰি লওক এই আমি দিনটো বাতৰি যিমান পঢ়ো বাতৰিত 2-3টা বাতৰি থাকিবই যে আজি আমুকে আত্মহত্যা কৰিলে সুইসাইড কৰিলে আজি আমুকে কাৰোবাক মাৰিলে কোনোবাই পত্নীয়ে স্বামীক মাৰিলে স্বামী পত্নীক মাৰিলে এইটো বিভিন্ন দিনটোত খবৰ আমি বাতৰি আগবঢ়াই থকা হয় গতিকে সেই সমূহ কাণ্ড আচলতে ইমানেই বাঢ়িছে ডেইলি থাকিবই তাৰ মানে একদম টপত থাকিব সেইটা খবৰ এই ধৰণৰ আপোনাৰ মতে এগৰাকী চিকিৎসক হিচাপে মনোৰোগ চিকিৎসক হিচাপে আপুনি কেতিয়াবা ভাবে নেকি যে এই ধৰণৰ যে সমস্যাবিলাক আহিছে কাৰো প্ৰতি মিলাপ্ৰীতি নোহোৱা হৈছে অকমানতে খং উঠি যায় বা সুইসাইড কৰে এইবোৰ কিয় ইমান বাঢ়িছে মানুহৰ পেশেন্স লেভেলটো বহুত কমি গৈছে এক নম্বৰ 2 নম্বৰ হৈ আছে কি এটা হাজবেন্ড ওয়াইফ নহলে গার্লফ্রেন্ড বয়ফ্রেন্ডৰ মাজত ট্ৰাষ্ট ইস্যু বহুত আহি গৈছে যেনেকৈ আপোনাৰ ডিজিটাল মিডিয়া সোশ্যাল মিডিয়া কানেকশন দি আছে বাট লগতে কানেকশন নাই আৰু যদি ক'বলৈ যাওঁ এনি টাইম এজন লং ডিস্টেন্স ৰিলেশনশিপ আছে বয়ফ্রেন্ড গার্লফ্রেন্ড নহলে ফ্ৰেণ্ডছ আছে আপোনাৰ এনি টাইম অনলাইন থাকিব পাৰে এনি টাইম কানেক্ট হ'ব পাৰে বাট ইমোশনাল কানেক্টটো ইমান নহয় তো ক'বলৈ গ'লে কানেকশন আছে ডিসকানেকশন আছে দুটা বস্তু আছে আৰু যেতিয়ালে ইমোশনাল কানেকশন নাহিব ইমোশনাল সাপোর্ট নাহিব তেতিয়ালে এটো ৰিলেশনশিপ মেচিউৰ নহব ধৰক আপোনাৰ এটা হল কি নিজৰ ফ্ৰেণ্ডৰ লগত অনলাইন আছে একো ৰিপ্লাই দিয়া নাই এন্ড চাই আছে কি ইমান দেৰি পৰা অনলাইন আছে ৰিপ্লাই দিয়া কিহৰ কাৰণে দিয়া নাই বেলেগৰ লগত কথা পাতি আছে নেকি ট্ৰাষ্ট ইছ্যু এনেকুৱা কেছ আমি বহুত পাওঁ কি পুৰা দিন অনলাইন থাকে কিন্তু মই আপোনাৰ কিবা হুদু তেতিয়ালে ৰিপ্লাই নিদিয়ে কাৰণ বেলেগৰ লগত কথা পাতে নেকি ট্ৰাষ্ট ইছ্যু যেতিয়া ট্ৰাষ্ট ইছ্যু এবাৰ মানে আহি যায় তেতিয়ালে এটো ৰিলেশনশিপ মেচিউৰ কৰিবলৈ মানে ভাল কৰিবলৈ বহুত টান হৈ যায় আৰু সন্দেহ ভাৱ আহি যায় কি মোক চিট কৰি আছে নেকি এটো এটা ফেক্টৰ আহে আপোনাৰ হাজবেন্ড ওয়াইফৰ মাজত কি হৈ আছে কি হাজবেন্ড ওয়াইফ টাইমে পোৱা নাই কথা পাতিবলৈ হাজবেন্ড দেৰিকৈ আহি আছে নহলে ওয়াইফ দেৰিকৈ আহি আছে এন্ড যেতিয়া আহে আপোনাৰ অলৰেডি ল'ৰা ছোৱালীক টাইম দিব লগা হৈ যায় ডিনাৰ টাইম হৈ যায় ৰাতিপুৱা উঠাৰ লগে লগে ল'ৰা ছোৱালীক স্কুল পঠাব আছে অফিচ যাব আছে ৰেডি হোৱাৰ টাইম হৈ যায় তো যোনটো কোৱালিটি টাইমটো স্পেণ্ড কৰিব লাগিছিলে সেইটো নাই ক'বলৈ এণ্ড যেতিয়া কোৱালিটি টাইমটো স্পেণ্ড নকৰিব এণ্ড কথাবিলাক শ্বেয়াৰ নকৰিব তো আকৌ যোনটো ইমোচনেল সাপোৰ্ট ইমোচনেল এটাচমেণ্ট আহিব লাগে সেইটো আকৌ নাইকিয়া হৈ আছে সেইটো কাৰণে কি হৈ আছে কি আপোনাৰ কমিউনিকেশন গ্যাপ আৰম্ভ হৈ যায় কমিউনিকেশন গ্যাপ হৈ যায় এটা সৰু কথা লাহে লাহে ডাঙৰ হৈ গৈ পিছত যেতিয়া কথা পাতা আউটবাৰ্ষ্ট হৈ যায় এনেকুৱা লাগে কি কথা নাপাতাই ভাল যদি খঙে কৰি আছে তাতকে ভাল কথা নাপাতাই ভাল অকলে থাকো আৰু সেইটো এটা ফেক্টৰ আহি আছে মাল্টিপল ফেক্টৰছ আছে আপোনাৰ আজি দিনত হয় হয় আচলতে এই সমূহ সমস্যাই গৈ এই ধৰণৰ কিছুমান যিবোৰ আমি মনোৰোগ বুলি কওঁ এইবিলাকত জড়িত হৈ পৰে নহয় জানো হয় হয় আৰু লগতে আমাৰ বিভিন্ন প্ৰশ্ন আছে তাৰ মাজতে মই পুনৰ এবাৰ আপোনাৰ কিছুমান ব্যক্তিগত কথালৈ যাম দৰ্শকসকলেও আচলতে জানিব বিচাৰে তাৰমানে কি হয় আমি ধৰি লওক আমাৰ পডকাষ্টে হওক বা আন সাক্ষাৎকাৰসমূহে হওক আমি কেতিয়াবা সিনেমা জগতৰ সংগীত জগতৰ বা সাহিত্যৰ আমি এই ধৰণৰ লোকসকলৰ সাক্ষাৎকাৰ লওঁ বা তেওঁলোকৰ জীৱনৰ বিষয়ে সকলোৱে জানে কিন্তু চিকিৎসক এগৰাকীৰ জীৱনৰ বিষয়ে বহুতে নাজানে এই কথা ক'ব বিচাৰিছোঁ তাৰমানে চিকিৎসক বুলি ক'লে সকলোৱে এইটোৱে ভাবে যে যথেষ্ট ব্যস্ততাপূৰ্ণ জীৱন আৰু সঁচাকৈ আপোনালোকৰ যথেষ্ট ব্যস্ততাপূৰ্ণ জীৱন তাৰ মাজতে কেতিয়াবা আপোনালোকৰ মন যায়নে যে আজি ফুৰিব যাওঁ ইমান ডেইলিটো ৰোগী চাই থাকে পেচেণ্টক ছাৰ্ভিচ দিয়ে আছে তাৰ মাজতে কেতিয়াবা নিজৰ কাৰণে টাইম উলিয়াবলৈ মন নাযায়নে
আপুনি তেনেকৈ কেতিয়াবা ফুৰিব মেলিব যায় নে? যায়, মইতো গৈ থাকোঁ। ধৰক আমাৰ ডিপাৰ্টমেণ্টটো কেনেকুৱা কি এনি টাইম যদি নিগেটিভ এনভাইৰনমেণ্টত থাকক আপোনাৰ মাইণ্ডটো তেনেকুৱা হোৱাটো আৰম্ভ হৈ যায়। এনি টাইম আমি এনেকুৱা ধৰণৰ কথা শুনি আছোঁ, তো নিজৰ মাইণ্ড ৰিলেক্স কৰিবৰ কাৰণে আমিও এটা ৰেষ্ট বিচাৰোঁ। লাগে মই গৈ থাকোঁ, এনেকৈ মাহত 2 মাহত মই ওলাই যাওঁ। সেইটো কাৰণে কৈছে, এইটো লাগে আচলতে কামৰ মাজতে। হয়। আৰু কেতিয়াবা এনেকুৱা আপোনাৰ মাজত হয় নেকি যে আপুনি টাইম দিব পৰা নাই, ফেমিলিত কাজিয়া এনেকুৱা কেতিয়াবা হয় নেকি? কমন বস্তু আছে, 2টা বাচন থাকিলেতো চাউণ্ড হ'বই আপোনাৰ, সেইটো কমন বস্তু। এণ্ড মই ফুৰিবলৈ যাওঁ এনেকুৱা জেগা বিচাৰোঁ য'ত মোবাইল নেটৱৰ্ক নাথাকে। আজিকালি এইটো কমি গৈছে, আগতে 2-3 বছৰৰ আগত এনেকুৱা জেগা আছিলে মোৰ লগত য'ত গ'লে নেটৱৰ্ক নাই, ফোনটো ডেড, ফোন ছুইচ অফ, একো মতলব নাই আৰু। আজিকালি কমি গৈছে, এতিয়া চব ফালে নেটৱৰ্ক আছে আজিকালি। হয়, আচলতে সঁচাকৈ কামৰ মাজতো মানুহক অকণমান টাইম দিব লাগে। আৰু আপোনাৰ পৰিয়ালত কোন আছে? মোৰ ৱাইফ এণ্ড বাচ্চা 2টা। তেওঁলোক স্কুল গৈ আছে? স্কুল গৈ আছে। তেওঁলোকক কেতিয়াবা যিহেতু দেউতাক চিকিৎসক হয়, কেতিয়াবা অসুবিধাৰ সৃষ্টি হয় নেকি সময় দিয়াত? মই যিটো সুধি আছোঁ সেইটোতো হয়। যেনেকৈ মোৰ ৰাতিপুৱা ওলাওঁ চেম্বাৰত, ঘূৰি আহোঁতে 8টা, 8:30, 9টা মান বাজিয়ে যায় আৰু সেইটো টাইমত সিহঁতৰ খোৱা টাইম হৈ যায়, নেক্সট স্কুল যাব আছে, হোৱাৰ টাইম হৈ যায়। তেওঁলোকে বুজি পাই চাগে? নুবুজিলেও বুজিব লগা হৈ গৈছে এতিয়া। টাইম দিয়া হয়, যেনেকৈ ছানডে আমি বেছিভাগ ছানডে মই চেম্বাৰ বন্ধে ৰাখোঁ, ছানডে মই চেম্বাৰ নাযাওঁ। ছানডে মই ল'ৰা-ছোৱালীক টাইম দিওঁ, ফেমিলি টাইম দিওঁ, বাহিৰত গুচি যাওঁ, ছানডে টাইম দিয়া হয়। আচলতে এইটোৱে বহুত ডাঙৰ কথা, কামৰ মাজতো আপুনি ইমান ধুনীয়াকৈ 2টা বস্তু খুব ধুনীয়াকৈ সুন্দৰকৈ চলাই গৈছে যে এইটো বহুত ডাঙৰ কথা। আচলতে আমাক বহুতে সোধে যে চিকিৎসকৰ অলপ ব্যক্তিগত কথা সুধিবচোন, সদায় চিকিৎসকে ৰোগীকে সেৱা আগবঢ়াই থাকে, কিন্তু নিজৰ কাৰণে কেতিয়াবা ভাবি চায়নে? আৰু আজি ভাল লাগিলে 2টা বস্তু ইমান ধুনীয়াকৈ চম্ভালি গৈ আছে। গতিকে তোমালোকৰ কিবা প্ৰশ্ন আছিলে নেকি? আগতে তুমি সুধি আছিলা যে কিবা তলাটো মাৰিলে মাৰিয়ে থাকোঁ, এই ধৰণৰ কিবা প্ৰশ্ন আছে সুধিব পাৰিবা। প্ৰশ্ন মানে সেনেকুৱাই আৰু মানে কিছুমান কৰা কামকে কৰি উঠি মাইণ্ড লাগি থাকে যেন কামটো ভালকৈ হ'লনে নাই। বিশেষকৈ স্কুটি বা বাইক বা গাড়ী যেতিয়া লগ কৰোঁ, লগ কৰি কিনে আকৌ ঘূৰি যাওঁ আৰু চাব ভালকৈ লগ হ'লনে নাই, বা ঘৰৰ তলাটো বা ঘৰৰ গেছটো বা বাৰ্ণাৰটো অফ কৰিলে আকৌ ভাবোঁ যে অফ হ'লে নাই। তো সেইটো কিয় হৈ থাকে মানে বাৰে বাৰে মাইণ্ডত কিয় আহি থাকে মানে? হয় ৰিপিট কৰা যায় মানে বস্তুটো। তেওঁ তাৰমানে প্ৰগ্ৰেমটো আৰম্ভ হোৱাতে মোক কৈছিলে এই কথাটো সুধিবৰ কাৰণে। আচলতে এইটো প্ৰশ্ন চাগে, এইটো সমস্যা বহুতৰ হয়, এই যে ঘৰত তলা মাৰিলে মাৰি থাকে। তেওঁ কোৱাৰ দৰে মোৰ সতীৰ্থ তেওঁ কোৱাৰ দৰে আচলতে তলাটো মাৰিলে মাৰি থাকে, 10 বাৰ চেক কৰি থাকে, গেছটো অফ হৈছে নাই 10 বাৰমান চাবগৈ গৈ পেলাই। এই ধৰণৰ সমস্যাবোৰ কি কেনেকুৱা কিয় হয়? এটা বেমাৰ আছে অবছেছিভ কম্পালছিভ ডিছঅৰ্ডাৰ, OCD। তাত মানে কি হয়, অবছেছিভ থটছ আহি থাকে, মই কাম কৰিছোঁ কি নাই। ফৰ এক্সাম্পল আপুনি তালাৰ কথা কৈছে, তালা মাৰিছোঁ কি নাই, যাম আকৌ ঘূৰি আহিম চেক কৰিম, যাম আকৌ ঘূৰি আহি চেক কৰিম। মই জানো কি মই তালা মাৰিছোঁ, তথাপিও এইটো থটটো মনত আহি থাকিব, মিনছ অবছেছিভ থট। এণ্ড কম্পালছিভ মিনছ মোৰ বিহেভিয়াৰ, মই গৈ বাৰে বাৰে চেক কৰি আছোঁ। যদি চেক নকৰোঁ অশান্তি লাগি থাকিব, তো বাৰে বাৰে চেক কৰা হয়। আৰু কিছুমান ক্ষেত্ৰত এনজাইটিটো হয় তেনেকুৱা, মোৰ মনত কিবা বেলেগ থট চলি আছে, বেলেগ চিন্তা চলি আছে, মই তালা মাৰিলোঁ কিন্তু মই ফ'কাছ কৰা নাই, মই তালা মাৰিছোঁ কি নাই, মোৰ মনটো ক'ৰবাৰ বেলেগত আছিলে, গৈছোঁ মই তালা মাৰিছোঁ কি নাই, আকৌ আহি এবাৰ চেক কৰিলোঁ, গুচি গ'লোঁ, তালা মাৰা আছে। বাট OCDত কি হয়, বাৰে বাৰে কৰি থকা হয়, বাৰে বাৰে ৰিপিট কৰি থকা হয়। এইটো OCD হয়, ট্ৰিটমেণ্ট আছে, ঠিক হৈ যায় এইটো বেমাৰটো। হয়, আপোনাৰ অবছেছিভ থটছ কৰোণাৰ পিছত বেছি বাঢ়িয়ে গৈছে উল্টা। মানে হাত ধোৱা মেইনলি, যেনেকৈ কৰোণা টাইমত কি আছিলে, বাৰে বাৰে হাত ধুই থাকিব লাগে, তো সেইটো চিমটমটো বহুত মানুহৰ বাঢ়ি গৈছে, OCD বহুত বাঢ়ি গৈছে। এণ্ড বাহিৰৰ পৰা বস্তু অনা পিছত বাৰে বাৰে ধুই থাকে সেইটো বস্তু, বা ঘৰৰ পৰা বাহিৰত গ'লে ঘূৰি আহোঁতে আইদাৰ হাত ভৰিটো ধুবই বাৰে বাৰে, নহ'লে গাত ধুবই, তো সেইটো তেনেকুৱা চিমটম, তো OCD হয় এইটো। এইবোৰো কোনো সমস্যা নহয় ন পিছত কেতিয়াবা হ'ব পাৰে? মানে কি তেনেকুৱা হয়, দেৰি হৈ যায় কাম কৰোঁতে, ধৰক অফিচত গৈ আছে, অফিচ টাইমত গৈ পোৱা নাই, নহ'লে কিবা কামত গৈ আছে টাইমত গৈ পোৱা নাই, আৰু লগত ফ্ৰাষ্ট্ৰেশ্যনটো হৈ থাকে। OCD মানে কেনেকুৱা গম পায় কি মই যি কৰি আছোঁ আননেচেচাৰী, সেইটো দৰকাৰ নাই কৰিবলৈ, কিন্তু নকৰিলেও মই অশান্তি পাই আছোঁ, তো কৰিবই লাগিব। তো সেইটো কাৰণে এটা ফ্ৰাষ্ট্ৰেশ্যন হয় কি আননেচেচাৰী কাম মই কিহৰ কাৰণে কৰি আছোঁ, খংটো বাঢ়ি যায়, ইম্পালচিভ হৈ যায় মানুহ। এনেকুৱা হয় কিন্তু হয়, তলা বিশেষকৈ গেছৰ ক্ষেত্ৰত হয়, যেতিয়া আমি গেছটো অফ কৰি আহোঁ যে ওলাই অহাৰ আগত, সেইটো ময়ো মানে তেনেকুৱা হয়, 10 বাৰমান চাওঁ, মই গম পাওঁ অফ কৰা আছে, আকৌ মানে এবাৰ তলাটো খুলি মাৰিবৰ সময়তো ভাবোঁ যে নাই নেকি অফ কৰা, আকৌ চাই আহোঁ, এনেকুৱা ধৰণৰ হৈ থাকে তাৰমানে।
না এটা ভয় থাকে না নিজে ওলাই থাকে সিলিন্ডাৰ ব্লাষ্ট হৈ গ'ল ইমান এইবিলাক কাৰণে ভয় লাগে গ্যাস যদি খোলাই আছে ব্লাষ্ট হৈ যাব নেকি ভয় মানে এনজাইটি আকৌ চেক কৰা হয় বাৰে বাৰে হয় আৰু তোমালোকে প্ৰশ্ন থাকিলে মানে আগবাঢ়াব পাৰিবা যেটো আজি তোমালোকৰ সন্মুখতে আছে মনোৰোগ বিশেষজ্ঞ সকলোৱে আছে তেওঁলোকে কৈ আছিলে এই ধৰণৰ প্ৰশ্নসমূহ সুধিম বুলি গতিকে আৰু লগতে আমি যদি পুনৰ যাওঁ এই যে ধৰি লওক আজিকালি মোবাইল ফোনটোত ইনষ্টাগ্ৰামটো বিশেষকৈ ৰিলছবোৰ দেখা পাই থাকে নিশ্চয় এই কোনোবাই ধৰি লওক ফুৰিবলৈ গৈছে নিজৰ বয়ফ্ৰেণ্ডে হওক বা হাজবেণ্ডৰ লগতে যাওক ফুৰিব গ'লে এটা ভিডিঅ' শ্বুট কৰিব আৰু সেইটো পোষ্ট কৰিব ইমান ধুনীয়াকৈ এডিটিং কৰি পোষ্ট কৰিব সকলো লাগি যায় যে মই যাবলৈ পোৱা নাই নেকি তাৰ বাবে কিছুমান হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনটো বেয়া হৈ যায় যে মোৰ লগৰ আমুকত গৈছে মই কিয় যোৱা নাই মোৰ লাইফটো কিয় ইমান বেলেগ হৈ গৈছে আপুনি ভাবে নেকি কেতিয়াবা এইটো যদি আমি সেই দিশে চাওঁ ফেক্টৰ হয় এটা মানে সোশ্যাল মিডিয়াৰ প্ৰবলেম কি হৈ আছে কি মানুহে ঠিক আছে এনজয় কৰি আছে ভিডিঅ' দি আছে ফটো দি আছে এইটো ভাল কথা এইটো বেয়া পোৱাটো কথাই নহয় আৰু এনজয় কৰি আছে দি আছে আৰু বাট বহুত মানুহে কি ভাবে কি সেইটো মানুহ ইমান হাই আছে ইমান ফূৰ্তিত আছে ইমান লাইফটো এনজয় কৰি আছে মই লাইফত কি কৰি আছো মানে কম্পেয়াৰ কৰা আৰম্ভ কৰি মানে মোৰ লাইফতে দুখ নেকি তেওঁলোকৰ একো নাই য'ত কম্পেৰিজন আহি যায় তাতে প্ৰবলেম হোৱাটো আৰম্ভ হৈ যায় তেতিয়া কি হয় কি ধৰক ভিডিঅ' চালে নহ'লে ফটো চালে কি তেওঁলোকে তাত ফুৰিব গৈ আছে আমি যাব লাগে বাট টাইম মিলাব পৰা নাই তেতিয়াহ'লে খং উঠা আৰম্ভ হৈ যায় কিয় কাৰণে টাইম মিলাব পৰা নাই যদি তেওঁলোকে মিলাব পৰা নাই আমি কিয় কাৰণে মিলাব পৰা নাই তো এটা ফ্ৰাষ্ট্ৰেশ্যন অহা আৰম্ভ হৈ যায় তাৰপিছত আপোনাৰ সেইটো ফ্ৰাষ্ট্ৰেশ্যন যেতিয়া বাঢ়ি যায় তেতিয়াহ'লে ৰিলেশ্যনশ্বিপ বেয়া হোৱা আৰম্ভ হৈ যায় খং উঠা আৰম্ভ হৈ যায় মানুহে ভাবিব লাগে কি ছ'চিয়েল মিডিয়াত যি দেখাই আছে সেইটো 100% ফেক্ট নহয় মুখত হাঁহি আছে মানে মনত দুখ নাই তেনেকৈ ক'ব নোৱাৰে মানুহে হাঁহি দেখাই আছে দুখটো ছ'চিয়েল মিডিয়াত জেনেৰেলি কোনো দেখাব নিবিচাৰে কি মই দুখত আছো আৰু মানুহে নিজৰ হেপী ফেচে দেখাব বাট চবৰ লাইফটো বেলেগ সেইকাৰণে বেলেগৰ লগত কম্পেয়াৰ কৰাতকৈ ভাল আপোনাৰ লাইফষ্টাইল কি আছে আপোনাৰ লাইফৰ প্ৰায়ৰিটিজ কি আছে আপোনাৰ লাইফৰ গ'ল কি আছে সেইটো ভাবিলে বেছি ভাল বাকী মানুহ ফুৰিব গৈ আছে আপুনিও যাওক বাট আপোনাৰ লাইফষ্টাইলৰ লগত যেনেকৈ মিলি আছে তেনেকৈ যাওক সেইটোৱে আৰু কেতিয়াবাতো এনেকুৱা হৈ যায় আজিকালি আপোনাৰ ধৰি লওক কিছুমান হাজবেণ্ড ৱাইফ এনেকুৱা হৈ গৈছে দিনকাল ইমানেই বেয়া তাৰমানে ভিতৰি বহুত বেয়া থাকে ৰিলেশ্যনটো এনেকুৱা আমি বহুত পাইছোঁ তাৰমানে আপোনাৰ মানুহৰ লগত যেতিয়া শ্ব' অফ কৰে মানে এনেকৈ থাকিব যেন বহুত হেপ্পী তেওঁলোকৰ ভিতৰি বিভিন্ন ধৰণৰ কিছুমান এইবিলাক থাকিব কাৰোবাৰ সম্পৰ্ক কিবা কিবি ধেৰ গতিকে সেই সমূহো খুব বাঢ়িছে এইবিলাকৰ কাৰণে আচলতে আমি যদি ডিছকাছ যে কৰিছোঁ এইটো বস্তু বহুত ডাঙৰ কথা আচলতে কিয়নো সমাজত ইমানেই বাঢ়িছে নহয়নে এইবিলাক কথা প্ৰত্যেক দিনাই আমি শুনি থাকোঁ এনেকুৱা কথাবিলাক কমিউনিকেশ্যন গেপ কমিউনিকেট নকৰা হাজবেণ্ড ৱাইফে সেইটোৱে কিছুমান ক্ষেত্ৰত এনেকুৱা আছে কি কথা পাতিলে কাজিয়া লাগি যায় ভাল মই কথাই নাপাতো কাজিয়া লাগাতকৈ ভাল কথাই নাপাতো কিন্তু বাহিৰততো সেইটো দেখাব নোৱাৰে সেইকাৰণে ভালকে থাকে বাট ঘৰত এনেকুৱা হৈ যায় কি কথা পাতিলে মুখখন মাৰিলে কাজিয়া লাগি যাব তাতকৈ ভাল মই মনে থাকোঁ সেইকাৰণে কমিউনিকেশ্যন গেপটো বাঢ়ি যায় পিছত গৈ প্ৰব্লেমটো আৰম্ভ হৈ যায় এণ্ড আপোনাৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ সেইটো এটা ৰিজন আছে যেনেকৈ আজিকালি এক্সট্ৰা মেৰিটেল এফেয়াৰ কেছটো বহুত আহে আমাৰ লগত ৰিজন আছে কি আপোনাৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ হয় কেতিয়া যেতিয়া মানুহে ইম'চনেল ছাপৰ্ট সেইটো কেয়াৰ সেইটো মৰম যোনটো পাব লাগে ঘৰত পোৱা নাই এণ্ড তেতিয়া কি হয় য'ৰ পৰা এটা কেয়াৰ পোৱাটো আৰম্ভ হয় তাৰ ফালে এটা এট্ৰেকশ্যন অহাটো আৰম্ভ হৈ যায় এণ্ড যেনেকৈ এটা কলম আছে কলম যদি আপুনি থৈ দিয়ে লাহে লাহে লেতেৰা হৈ যাব না মানে কলমত লাইফ নাই বাট তথাপিও কেয়াৰ বিচাৰি আছে কেয়াৰ নকৰিলে সেইটো কলমটো বেয়া হৈ যাব লেতেৰা হৈ যাব আৰু ধূলি জমা হৈ যাব মানুহতো লাইফ আছে মানুহতো কেয়াৰ বিচাৰিবই যেতিয়া সেইটো কেয়াৰ নাপায় তেতিয়াহ'লে এনেকুৱা লাগে কি মোক ভাল পোৱা কোনো মানুহে নাই আৰু যোনে অলপ মৰম দেখাই দিয়ে এটেচমেণ্ট অহা আৰম্ভ হৈ যায় হয় সেইটোৱে আচলতে আৰু লগতে আমাৰ সকলোতকৈ একদম দৰকাৰী প্ৰশ্নটো এইটোৱে আপোনাৰ সন্তানেও ড্ৰাগছৰ প্ৰতি কেতিয়াবা আসক্তি বাঢ়ি গৈছে নেকি বা ড্ৰাগছৰ প্ৰতি এনেকুৱা কেতিয়াবা হৈছে নেকি যে ড্ৰাগছ নল'লে তেওঁ থাকিবই নোৱাৰে বা সুৰাপান গ্ৰহণ নকৰিলে তেওঁ থাকিবই নোৱাৰে কিয়নো সমাজত ড্ৰাগছৰ সংখ্যাও যথেষ্ট বাঢ়িছে আজিকালি যদি দেখা পায় আপুনি যদি পল্টন বজাৰ ষ্টেচনৰ ফালে যায় নিশ্চয় দেখা পাব এই সৰু বাচ্চাবিলাক এবাৰ আমি তাতে বাতৰি এটা প্ৰকাশ কৰিব গৈছিলোঁ বাতৰিৰ কাৰণে গৈছিলোঁ সৰু বাচ্চা তেওঁলোকে একদম সৰু তেওঁলোকে এইবোৰ যে ডেনড্ৰাইট লৈ আছে পইচা বিচাৰে আমি ভাবোঁ তেওঁলোকে খাবলৈ পইচা বিচাৰে যদি পইচাটো দিয়ে সেইটো পইচা তেওঁলোকে সেই ধৰণৰ বস্তুবিলাক কিনে বটলত কিবা এনেকৈ ভৰাই ল'ব ইমান নাজানো সেই বিষয়ে কিন্তু সেইবোৰ দেখা যায় চানমাৰিত বিশেষকৈ দেখা যায় কেইটামান ল'ৰা ছোৱালী আছে আপুনি কেতিয়াবা মন কৰিবচোন তাত দেখিবই তেওঁলোকে তাৰমানে ডেনড্ৰাইট সেৱন কৰি থাকে এই ডেনড্ৰাইটৰ প্ৰতি ইমান আসক্ত বাঢ়িছে আৰু বহুতো ল'ৰাবিলাকেতো ক'বই নালাগে আপোনাৰ ড্ৰাগছ বেজী সহায়ত ড্ৰাগছ ল'ব কিবা ল'ব
অধিকাংশ পিতৃ মাতৃয়ে ভুগি আছে এই সমস্যাত না এডিকশনটো বাঢ়ি আছে এডিকশন বহুত কেনেকুৱা ধৰণৰ কেনেকৈ আঁতৰাব পৰা যাব বাৰু বাঢ়া কোনো বস্তুৰ এটা ৰিজন নহয় মাল্টিপল ৰিজন থাকে এডিকশন বাঢ়া ৰিজন হয় কি আপোনাৰ যদি মই কওঁ এটাতো হ'ল কি অৱেৰনেছ কি সেইটো বস্তু ভাল বেয়া গম নাপায় সেকেন্ড আপোনাৰ ফ্ৰাষ্ট্ৰেশ্যন বিকজ অফ ফ্ৰাষ্ট্ৰেশ্যন মানুহে এইটো খোৱা আৰম্ভ কৰি দিয়ে পিয়াৰ প্ৰেছাৰ আছে উইথড্ৰল চিম্পটমৰ কাৰণে হয় কি এৰি দিলে ইমান বেয়া লাগে কি নাখালে গাটো বেয়া লাগি থাকে অশান্তি পাই থাকে সেইকাৰণে আকৌ খাই দিয়ে তাৰপিছত আপোনাৰ এভেইলেবিলিটি সেইটো ফেক্টৰ হয় ইজিলি যোনটো এভেইলেবল আছে মানুহে সেইটো লৈ থাকে আৰু তো আপোনাৰ যদি সৰুৰ পৰাই পেৰেণ্টছে সেইটো নিশিকায় কি বস্তু ভাল কি বস্তু বেয়া তেতিয়াহ'লে ল'ৰা ছোৱালী কেনেকৈ শিকিব ফাৰ্ষ্ট ফেক্টৰ এণ্ড ছেকেণ্ড ফেক্টৰ যদি ঘৰতে এনেকুৱা আছে পেৰেণ্টছে আপোনাৰ ড্ৰাগছ লৈ আছে পেৰেণ্টছে ভাং লৈ আছে পেৰেণ্টছে ডেনৰাইট লৈ আছে মানে সিহঁত পেৰেণ্টছৰ পৰা ল'ৰা ছোৱালীয়ে শিকে কি যদি পেৰেণ্টছে লৈ আছে তো আমি কিহৰ কাৰণে ল'ব নোৱাৰিম কিবাটো আছে ভাল বস্তু আছে এবাৰ লৈ চাওঁ পিয়াৰ প্ৰেছাৰ আছে কি ফ্ৰেণ্ডছ কয় কি এবাৰ লৈ চাচোন এবাৰ নল'ব দুইবাৰ নল'ব লেকিন বাৰে বাৰে কৈ থাকোঁতে এবাৰ ট্ৰাই কৰি চাওঁ কিনো যায় আৰু ড্ৰাগছ লোৱা ট্ৰাই কৰি দিয়ে আৰু এবাৰ যি আৰম্ভ হৈ গ'ল তেতিয়াহ'লে চেঞ্জ নিচিনা হৈ যায় সেইটো এটা ফেক্টৰ আছে এণ্ড কিছুমান কেছ আমি এনেকৈ পাই আছোঁ কি ডিপ্ৰেশ্যন এনজাইটি আছে ডিপ্ৰেশ্যন এনজাইটি হ'লে যেতিয়া এডিক্টিভ ছাবষ্টেঞ্চ লয় এলকহল হ'ল ভাঙি হ'ল তেতিয়াহ'লে পেচেণ্টে কয় কি আমাক যেতিয়া মই এলকহল লওঁ মোৰ এনজাইটিটো কমি যায় অভিয়াছলি কমিব মাইণ্ডটো ছাপ্ৰেছ হৈ আছে এণ্ড যেতিয়া কিন্তু এলকহল ইফেক্ট যাব তেতিয়াহ'লে এনজাইটি বেছিকৈ ঘূৰি আহিব মানে ছাবষ্টেঞ্চ কি কৰে টেম্পৰেৰী ৰিলিফটো দি দিয়ে সেইটো সঁচা কথা বাট যেতিয়া ৰিলিফ ছাবষ্টেঞ্চ ইফেক্ট যাব আৰু বেছিকৈ প্ৰব্লেম হ'ব সেইটো গম নাপায় মিনছ লাহে লাহে আপুনি চাবচোন এজন মানুহে ইনিচিয়েল পাৰ্টত কি হয় কি অলপ মদ খাই আছে এনজাইটিৰ কাৰণে কমাবৰ কাৰণে পিছত ছেম এনজাইটি বাঢ়ি গৈ আছে সেইফালে এলকহল এমাউণ্টটো বাঢ়ি গৈ আছে মিনছ এনজাইটি কণ্ট্ৰল কৰিবৰ কাৰণে এলকহল এমাউণ্টটো বাঢ়ি গ'ল কাৰণ সেইফালে বডি এলকহলৰ ওপৰত ডিপেণ্ড হোৱা আৰম্ভ হৈ গ'ল যেতিয়া এলকহল নল'ব টোপনি নাইকিয়া হৈ যাব গা কঁপিব আকৌ সেইটো ঠিক কৰিবৰ কাৰণে আকৌ এলকহল লয় তো আল্টিমেটলি এইটো এটা চাৰ্কল নিচিনা হৈ যায় হয় আৰু এইবিলাকৰ পৰা বচাব পাৰিনে কিবা উপায় আছেনে চাইকেট্ৰিষ্ট হিচাপে আপোনাৰ ট্ৰিটমেণ্ট আছে এলকহল এৰাবলৈ ট্ৰিটমেণ্ট আছে ড্ৰাগছ এৰাবলৈ ট্ৰিটমেণ্ট আছে কিন্তু ৰুট কজটো ওলাব লাগিব ধৰক কোনোবা এজন মানুহে ডিপ্ৰেশ্যনৰ কাৰণে নিচা বস্তু লৈ আছে ৰুট কজ মিনছ ডিপ্ৰেশ্যন এনজাইটিৰ কাৰণে লৈ আছে ডিপ্ৰেশ্যন এনজাইটি ঠিক কৰি দিলে ঠিক হৈ যায় যেনেকৈ বহুতখিনি মোৰ পেচেণ্ট আছে কি আপোনাৰ এনজাইটিৰ কাৰণে আৰম্ভ কৰিছিলে যেবাৰ এনজাইটি ট্ৰিটমেণ্ট হৈ গ'ল ঠিক হৈ গ'ল এৰি দিলে তো আপোনাৰ ৰুট কজটো যেতিয়ালৈ ছল্ভ নকৰে তেতিয়াহ'লে এইটো বন্ধ নহ'ব তো যদি কিবা চাইকেট্ৰি ইলনেছ আছে এইটো ট্ৰিটমেণ্ট কৰিলে ভাল হ'ব কিছুমান ক্ষেত্ৰত থাকে কি আপোনাৰ মটিভেশ্যন নাই মানে নল'লে এনেকৈ কয় কি কিবা ভাল লগা নাই বেয়া লাগি থাকে সেইকাৰণে লৈ থাকে আৰু যদি মটিভেশ্যন নাই তেতিয়াহ'লে আমি মটিভেশ্যনেল এনহেঞ্চমেণ্ট থেৰাপি দিওঁ এইটো কাউন্সেলাৰ আমাৰ চেণ্টাৰতে কৰে আপোনাৰ কি থেৰাপি ছেশ্যনছ কৰে তেতিয়াহ'লে মটিভেশ্যন বাঢ়ে এৰিবলৈ ইজি হয় তো ট্ৰিটমেণ্ট আছে মেডিচিনছ আছে থেৰাপি ছেশ্যনছ আছে এইটো কৰিলে হেল্প হয় হয় নিশ্চয়কৈ আচলতে সমাজত ইমানেই বাঢ়িছে এই ড্ৰাগছৰ আসক্তিৰ প্ৰতি ইমান যুৱচাম বিশেষকৈ খুব বৃদ্ধি পাইছে গতিকে শীঘ্ৰে আপোনালোকে চাইকেট্ৰিষ্টক যোগাযোগ কৰিব লাগে কিয়নো এইটো ৰৈ থকা কথা নহয় কিয়নো যিমানেই দিন গৈ থাকিব সিমানেই বেছি আসক্তি বাঢ়ি গৈ থাকে নহয় জানো আৰু এটা আৰু চাবচোন আজিকালি আপোনাৰ চিৰিঞ্জ ইউজ কৰাটো বহুত বাঢ়ি গৈছে মিনছ ড্ৰাগছ লৈ চিৰিঞ্জ ইউজ কৰে হেপাটাইটিছ এণ্ড HIV এইটো লাহে লাহে বাঢ়ি গৈছে মানুহে কয় কি মই নিজৰ চিৰিঞ্জ ইউজ কৰোঁ শ্বেয়াৰ নকৰোঁ বাট নিচাৰ পিছততো কোনে কি কৰি আছে গম নাপায় তো হেপাটাইটিছ চি বহুত কমন হৈ গৈছে HIV লাহে লাহে বাঢ়ি গৈ আছে তো সেইটো সেইফালেও অলপ চাব লাগিব আচলতে প্ৰতিটো সমস্যা ইটোৰ লগত সিটো জড়িত হৈ থাকে নহয় আৰু লগতে এই আৰু এটা প্ৰশ্ন মনলৈ আহিছে এই যে ধৰি লওক এনজাইটি ডিপ্ৰেশ্যনত যায় যে এতিয়া গেছৰ সমস্যা বাঢ়ে নেকি বাৰু বহুতে কয় গেছৰ সমস্যা কেতিয়াবা হয় এনজাইটি এটা চিম্পটমে হয় আপোনাৰ এনজাইটি যেতিয়া বেছিক হয় গেছৰ প্ৰব্লেমটো বেছিক হয় বহুত মানুহে কি কৰে আপোনাৰ গেছৰ প্ৰব্লেম হৈ আছে আপোনাৰ গেষ্ট্ৰ ডক্টৰৰ লগত নহ'লে আপোনাৰ মেডিচিন ডক্টৰৰ লগত গৈ থাকে ট্ৰিটমেণ্ট কৰি থাকে কিন্তু এনজাইটি যেতিয়ালৈ নকমিব সেইটো বস্তু ঠিক নহ'ব বহুত পেচেণ্টক মই দেখাই আছোঁ 6 মাহৰ পৰা 1 বছৰৰ পৰা ট্ৰিটমেণ্ট লৈ আছোঁ কিন্তু মোৰ গেছৰ প্ৰব্লেমটো ঠিক নহয় যদি এনজাইটি ঠিক নহ'ব গেছৰ প্ৰব্লেম কেনেকৈ ঠিক হ'ব যদি এনজাইটিৰ কাৰণে গেছৰ প্ৰব্লেম হৈ আছে কি এনজাইটিৰ কাৰণেও ডিপ্ৰেশ্যন কাৰণেও এণ্ড ইভেন নিচা বস্তু যদি বেছি খোৱা হয় লিভাৰৰ ওপৰত যদি ইফেক্ট পৰে তেতিয়াও গেছৰ প্ৰব্লেমটো বেছিকৈ হয়
তো এনজাইটি এটা সিম্পটম হয় গেষ্ট্ৰাইটিছ এতিয়া এনজাইটি ট্ৰিটমেণ্ট কৰিলে গেছৰ সমস্যাটো ভাল হৈ যায় ন যদি এনজাইটিৰ কাৰণে হৈ আছে তেতিয়াহ'লে এনজাইটি ঠিক কৰিলে গেছৰ প্ৰব্লেম নিজে সলভ হৈ যাব ভাল হৈছে হয় আৰু লগতে আপোনাৰ যিখন আপোনাৰ ক্লিনিকখন আছে গুৱাহাটীৰ 6 মাইলত সেইটো ফালে এবাৰ এড্ৰেছটো ক'ব নেকি কোনফালে মানে ক'ত মোৰ ক্লিনিক নাম হ'ল অপটিমাছ সাইকিয়াট্ৰি ক্লিনিক এইটো জয়ানগৰ ৰাস্তাত আপোনাৰ জিএনআৰচি হস্পিটেলৰ ওচৰতে আছে হয় হয় আচলতে বিভিন্নজনে আমাৰ আগতেও অনুষ্ঠানৰ যোগেদি আমালৈ সুধি থাকে যে ভাল সাইকিয়াট্ৰিষ্ট বা অভিজ্ঞতা সম্পন্ন সাইকিয়াট্ৰিষ্টৰ বিষয়ে ক'ব কেতিয়াবা গতিকে মই ছাৰৰ লগত আগতেও ইণ্টাৰভিউত বহিছোঁ সেইটোতো আচলতে দৰ্শকসকলে যথেষ্ট সঁহাৰি জনাইছিলে তাৰ লগতে আজি আমি পুনৰ বহিছোঁ আমাৰ যি পডকাষ্ট কাভাৰ ষ্টৰীৰ জৰিয়তে গতিকে আমি সেই বিষয়ে ক'ম আপোনালোকে আমাক কেনেকৈ যোগাযোগ কৰিব মই ডেছক্ৰিপশ্যন বক্সত সকলো মেনশ্যন কৰি থকা হৈছে যদি আপোনালোকে এই ধৰণৰ সমস্যাত ভুগি আছে তেন্তে ডাক্তৰ অশোক কুমাৰক কেনেকৈ লগ পাব তাৰ বাবে সম্পূৰ্ণ ঠিকনা লগতে ফোন নম্বৰ আমি মেনশ্যন কৰি থোৱা হৈছে আৰু সেই নম্বৰ বা ঠিকনাত অহা মাত্ৰকে ট্ৰিটমেণ্ট ল'ব পাৰিব আৰু শেষত আচলতে যদি সময় কম আছে তাৰ মাজতে মই এটা প্ৰশ্ন সুধিব চেষ্টা কৰিম কেতিয়াবা আপোনাৰ চেম্বাৰতো বহুত মানুহ থাকে তো কেতিয়াবা এনেকুৱা ধৰণৰ পেচেণ্ট পায় অলপ ইউনিক কিছুমান এনেকুৱা সমস্যা লৈ আহে নেকি মনত পৰে নে এনেকুৱা কেতিয়াবা যে এইটো ধৰণৰ সমস্যাটো খুব কম কিন্তু পেচেণ্ট আহে এনেকুৱা কেতিয়াবা হয় নেকি পাইছে নেকি কেতিয়াবা আছে বহুত ধৰণৰ বেমাৰ আছে ইয়াত মই শ্বেয়াৰ কৰিব নোৱাৰোঁ সেইটো ষ্টৰী আছে আপোনাৰ সাইকিয়াট্ৰি অলপ প্ৰাইভেচি মেইনটেইন কৰিব লগা হয় ইউনিক কেছ আহে ন হয় হয় গতিকে দৰ্শকসকল আচলতে ক'ৰ পৰা ক'ত পায়গৈ আৰু বাৰে বাৰে ক'ম আমি শেষত যে যদি আপোনাক কোনোবা ডক্টৰে সাইকিয়াট্ৰিষ্টৰ ওচৰত যাব দিয়ে তেন্তে আপুনি ভুলতো নাভাবিব যে আপুনি পাগল হৈছে কিয়নো এই কথাটো বহুতেই ভাবে আৰু সমাজত বিশেষকৈ ওচৰ চুবুৰীয়াই মোক কি ক'ব যদি মই এই বিষয়ে গম পাই কি হ'ব বা মোৰ বিয়া হ'ব লগা হৈ আছে মোৰ হ'ব লগা হাজবেণ্ড বা হ'ব লগা ৱাইফে কি ভাবিব বিয়াখন কেঞ্চেলেই কৰি দিব নেকি এই ধৰণৰ যদি সমস্যা ভাবি আছে তেন্তে একদম ভুল ভাবিছে সাইকিয়াট্ৰিষ্ট বা সাইক'লজি যিবোৰ সমস্যা সেইবোৰ সমস্যা মানে মানুহ পাগল নহয় আমি বাৰে বাৰে কৈছোঁ আৰু লগতে শেষত আপুনি কাৰ গান শুনি ভাল পায় যদি আমি বেমাৰৰ কথা পাতিয়ে আছোঁ লগতে অলপ বাহিৰ যদি যাওঁ কাৰ গান শুনি বেছিকৈ ভাল পায় গান মই একচুৱেলি হিন্দী গানে ভাল পাওঁ এণ্ড পুৰণা গান ঠিক আছে বাট পুৰণা গান বেছি পুৰণাবিলাকতো এতিয়াও মনত পৰে আচলতে হয় আৰু জুবিন গাৰ্গৰ গান শুনেনে শুনিছোঁ 2-3টা গান শুনিছোঁ শুনো মাজে মাজে হয় আৰু ইয়াৰ উপৰি আপুনি আজৰি সময়ত কি কৰি ভাল পায় এনেতো টাইম নাপাওঁ তথাপিও যেতিয়া টাইম পাওঁ মই বাহিৰত গুচি যাওঁ ট্ৰেভেল কৰি ভাল পাওঁ ট্ৰেভেল কৰি গান শুনি মানে তাতে গান শুনি শুনি গুচি যাওঁ আৰু আপোনালোকে আচলতে ডেইলি এনেকুৱা ধৰণৰ পেচেণ্ট পাই থাকে ন কাৰণ সকলোৰে এইবিলাক প্ৰব্লেম তাৰ মাজৰ পৰাতো আপুনি কোৱাৰ দৰে আঁতৰি আহিবই লাগিব নহয় জানো নিগেটিভ কিছুমান বস্তু আহি যায় আপোনাৰ নিজৰ মেণ্টেল হেল্থ চাব লাগিব যদি আপুনি মেণ্টেল হেল্থ নিজৰ ঠিক নাৰাখিব তেতিয়াহ'লে বেলেগ মানুহক সহায় কেনেকৈ কৰিব যেতিয়া আপোনাৰ মানে মেণ্টেল হেল্থ মানে আপোনাৰ মাইণ্ডটো কাম নাই তেতিয়াহ'লে বেলেগ মানুহৰ প্ৰব্লেমটো কেনেকৈ শুনিব আৰু যেতিয়ালৈ নুশুনিব তেতিয়াহ'লে আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰিম শুনিবতো লাগিব পেচেঞ্চ লাগিব তো নিজৰ মেণ্টেল হেল্থ ভাল থাকিলে আমি বেলেগৰ হেল্প কৰিব পাৰোঁ হয় নিশ্চয়কৈ আচলতে আজি আছিলে আমাৰ এই কাভাৰ ষ্টৰী আমাৰ এই বিশেষ পডকাষ্ট আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব ইমান ব্যস্ততাৰ মাজতো আচলতে বহু দিনৰ পৰাই ছাৰক আমি ট্ৰাই কৰি আছিলোঁ আমন্ত্ৰণ কৰিবলৈ কিন্তু ছাৰে সময় দিব পৰা নাছিলে আজি অৱশেষত আমাক সময় দিলে তাৰ বাবে অশেষ ধন্যবাদ থাকিলে আৰু শেষত প্ৰত্যেকগৰাকী দৰ্শকক মই পুনৰ ক'ম আপোনালোকে যিহেতু চাই আছে কাভাৰ ষ্টৰী আৰু এই কাভাৰ ষ্টৰী যদি আপোনালোকে চাই ভাল পাইছে বা আপোনালোকৰ যদি এই কথাসমূহৰ পৰা উপকৃত হৈছে আপোনাৰ নহ'লেও আপোনাৰ যদি ওচৰ চুবুৰীয়া বা আপোনাৰ ফ্ৰেণ্ডৰ কিবা এনেকুৱা ধৰণৰ সমস্যা হৈছে এনজাইটি সমস্যা ডিপ্ৰেশ্যন ষ্ট্ৰেছ ইয়াৰ উপৰি ড্ৰাগছৰ প্ৰতি আসক্তি আৰু যি ধৰণৰ আমি সমস্যাসমূহৰ বিষয়ে ডিছকাছ কৰিলোঁ এই ধৰণৰ সমস্যাসমূহৰ বিষয়ে অৱগত কৰক আৰু যদি ভাবিছে এইটোৰ পৰা আপোনালোকৰ উপকৃত হৈছে তেন্তে আপোনালোকে এটা শ্বেয়াৰ কৰক কিয়নো আপোনাৰ এটা শ্বেয়াৰে আনজনৰ ভৱিষ্যত ৰক্ষা কৰিব গতিকে প্ৰত্যেকগৰাকী দৰ্শকে সঁহাৰি জনাওক ধন্যবাদ